ছাত্ৰসকল কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি পাব আনহাতে কৰ্মচাৰীসকলে পদোন্নতি লাভ কৰিব হয় ছাত্ৰসকল আপোনালোকে ঠিকই শুনিছে কিয়নো কৰ্মচাৰীসকলে তেখেতসকলে পদোন্নতি যি লাভ কৰিব আৰু সেই পদোন্নতিৰ ভিত্তিত তেখেতসকলৰ গ্ৰেড পে বঢ়াই দিয়া হ'ব আৰু এই সম্বন্ধে অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ এক বিশেষ নিৰ্দেশনা প্ৰকাশ পাইছে আৰু এই নিৰ্দেশনা প্ৰকাশ পাইছে আপোনাৰ শিক্ষা বিভাগৰ ফালৰ পৰা আৰু সেয়েহে শিক্ষা বিভাগৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাৰ মতে কোৱা হৈছে যে এতিয়াৰ পৰা এমই স্কুল এমভি স্কুল আৰু যি চৰকাৰী প্ৰাধিকৃত এমভি স্কুল আছে তাত প্ৰধান শিক্ষকৰ পদোন্নতিৰ বাবে এই জাননীখন দিয়া হৈছে আৰু যাৰ ফলত যিসকল কৰ্মচাৰী তেখেতসকলে জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষকৰ পদ লাভ কৰিব তেওঁলোকক তাত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত 15 দিনৰ ভিতৰত তেখেতসকলক দাবী জনাবলৈ কোৱা হৈছে আৰু যাৰ ফলত তেখেতসকলৰ শিক্ষাগত অৰ্হতা চাকৰিৰ কাৰ্যকাল কিমান বছৰ তেখেতসকলৰ প্ৰশিক্ষণৰ DLED BEdৰ ওপৰত নিযুক্তিৰ তাৰিখ অনুসৰি অৱসৰৰ তাৰিখ অনুসৰি তেখেতসকলক প্ৰধান শিক্ষকৰ পদ দিয়া হ'ব তেনে ক্ষেত্ৰত তেখেতসকলৰ প্ৰমোশ্যন লাভ কৰিব আৰু সেই কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি পাব আৰু সেয়েহে শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ এয়া এক গুৰুত্বপূৰ্ণ খবৰ সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব